আৰু সেইখিনি জায়গাতে না চাওক সেইটো সেন্ট জনছ আইল্যান্ডস আৰু এইখন ইয়ত আৰু ইয়তৰ পৰা চাওক হয় আৰু ইয়াতেই জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিল। ইয়াৰ পৰা না হাতী ফেলে এই ৱালখনক Hey guys, welcome back my YouTube channel DB Turbo. Hello guys, আজি এসি আমাৰ মানে যেটো আমি সিঙ্গাপুৰ আইছিল যেটো মেইন উদ্দেশ্য তো তাতে আমি যাম আৰু ইফালে ধুনিয়াকে জুবিনদাৰ ফটো দিয়া আছে আৰু তলত লেখা আছে সাগৰ তলিত খবৰে মন আৰু আমি সেই সেন্ট জনছ আইল্যান্ডত যাম মানে যেটো দ্বীপৰ পৰা আমি জুবিনদাক নাপালো আৰু সেই দ্বীপটো আপোনালোকক দেখাম জুবিনদাই কেনেকৈ ডুবিল গোটেইখিনি এৰিয়াটো আমি চাম আৰু তাতে আমি জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাম আৰু তাৰ কাৰণে ইফালে আপোনাৰ লৈ লৈছো ফুল এইবিলাক ফুল লৈ লৈছো তো গাইস পলম নকৰি বলক গৈ থাকো আইল্যান্ডলৈ তো গাইস আমি হোটেলৰ পৰা 10-15 কিলোমিটাৰ আহিলো আৰু টাইম মোটামুটি 10 মিনিট মান লাগছিল আৰু এইটো পোৰ্টে জুবিনদাই ইউজ কৰিছিল পোৰ্টটো বহুত ডাঙৰ আৰু পোৰ্টটোৰ নাম হৈছে মেৰিনা সাউথ পিয়াৰ ইয়াতে গাড়ী চাৰি পাৰ্ক কৰিব পাৰি আমি ইয়াতে গাড়ী চাৰি পাৰ্ক কৰিছো আৰু এইটো হৈছে টিকট তো গাইস বলক গৈ থাকো জুবিনদাৰ আইল্যান্ডলৈ আৰু জয় জুবিনদা আৰু সবে যাতে এটাই কমেন্ট কৰে সেইটো হৈছে #JusticeForJubinGuard আৰু আমি প্ৰথমতে যাম এই যেটো আছে লাজেৰিয়া যেটো আইল্যান্ড আছে তাকে লগি যাম আৰু কেনেকৈ কি যাম গোটেইখিনি আপোনালোকক দেখাম মন সঁচাকৈ দিয়ক একদম বহুত বেয়া মানে যেতিয়া এই জাহাজবিলাক দেখা যায় না তো তেতিয়া এনে লাগে যে মানে ক'ব নোৱাৰি দিয়ক ভাষা নাই আৰু আজি মনটো কিবা বহুত গাইস গভীৰ লাগি আছে তো গাইস বৰ্তমান আমি লাজাৰাছ আইল্যান্ডৰ কাৰণে গৈ আছো মোটামুটি 10 মিনিট মান আহিলো আৰু হয়তো কবাত 20 মিনিট বা আধা ঘণ্টা সময় আছে লাজা আইল্যান্ড পাই যাম তাৰ পিছত আৰু আমাৰ এইবিলাক সব গ্ৰুপ কমপ্লিট গ্ৰুপ গোটেৰে মতামত লম যেতিয়া আমি জুবিনদাৰ আইল্যান্ডটো পাম আৰু তাত ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাম ফুলবিলাক গোটেইখিনি আনছো আপোনালোকক মই আগতে দেখাইছো আৰু যিমানে মানে ধৰক আগুৱাই গৈ আছো মানে সিমানে কিবা মনটো বহুত মানে একদম গভীৰ লাগি আছে চাওকচোন সাগৰখন কিমান গভীৰ সঁচাই জুবিনদাই কৈছিল যে ইমান ডাঙৰ সাগৰ সাঁতুৰি পাৰ হ'ব পাৰিবি নাই চিনেমাখনত কিন্তু গাইজ জুবিনদাই সাঁতুৰিব নোৱাৰিলে চাওকচোন চাওক এইখনেই অব্যাপ্ত সাগৰ যিখন সাগৰে জুবিনদাক শেষ কৰি পেলালে আৰু গাইজ ইয়াত চাব পাৰে ইয়াত মানে সৰু আইল্যান্ড বহুত আছে এই এটা আইল্যান্ড ফালে যদি চাই আপোনাৰ ইয়াতে দুটা আইল্যান্ড আছে আৰু সেনেকৈ আপোনাৰ এইটো চাইডৰো আছে আইল্যান্ড এইবিলাক আইল্যান্ড মানে আপোনাৰ সৰু আইল্যান্ড বহুত আছে আৰু চাব পাৰে ইফালে আপোনাৰ একদম কমাৰ্চিয়েল ডাঙৰ জাহাজবিলাক ইমেদি যায় মানে এনেকৈ আপোনাৰ এইটো চাইডেদি মালয়েছিয়া যাব পাৰে আপোনালোকে তো গাইজ মোটামুটি আমি পালো আইল্যান্ড আৰু এইটো সেন্ট জনছ আইল্যান্ডস এতিয়া আপোনাৰ ডাঙৰকৈ লেখা আছে চাওক সেইটো সেন্ট জনছ আইল্যান্ডস যেটো জুবিনদাক আমি আৰু নাপালো যেটো আইল্যান্ডৰ পৰা এইটো হৈছে আমাৰ আইল্যান্ড মানে যেটো আইল্যান্ডত যাওঁ আমি লাজাৰাছ আইল্যান্ড তো চাওক এইটো আৰু এইখন ব্ৰিজ টাইপ দিয়া আছে তো এনেকৈ আমি যাম আমি জুবিনদাৰ আইল্যান্ডক লগি তো গাইজ পালো আৰু আপোনালোকক দেখাই আছো চাওকচোন চাওক এৰিয়াটো চাওক তো গাইজ আহি পালো এতিয়া আমি ক'ত আছো আপোনালোকক দেখাই আছো একজেক্ট আমাৰ যেটো লোকেশ্যন তো চাব পাৰে বৰ্তমান আমি ইয়াতে আছো আৰু ইয়াৰ পৰা এনেকৈ যাব পাৰে চাইকেলো যাব পাৰে চাইকেল ৰেণ্টত লৈ যাব পাৰে বা আপুনি খোজকাঢ়ি যাব পাৰে যাই পাই যাম আমি লাজাৰাছ আইল্যান্ড আৰু এই আইল্যান্ডৰ পিছত এনেকৈ আপুনি গৈ এইটো হৈছে মেইন আইল্যান্ড যিটোৰ পৰা আমি জুবিনদাক নাপালো সেন্ট জনছ আইল্যান্ডস তো এইটো আৰু হয়তো জুবিনদাই হেৰি আশে কাঠ হৈছিল তো বলক এনেকৈ যাব লাগিব যাই এনেকৈ পাই যাম হয়তো সেইটো লাজাৰাছ আইল্যান্ড আৰু তাৰপিছত এইটো তো গাইজ বলক গৈ থাকো আৰু এতিয়া টাইম হৈছে 11:40 আমাৰ গ্ৰুপ আগত গৈ আছে এইটো হৈছে লাজাৰাছ আইল্যান্ড মানে যিমানে আমি আগতে নিউজ চাইছিলো তো এইটো আইল্যান্ডৰ কথাই কৈছিল য'ত মানে আপোনালোকৰ এই কোভিডৰ টাইমত ইয়াত মানে কোৱাৰেণ্টাইন কৰা হৈছিল আইল্যান্ডটো কিন্তু গাইজ বহুত ধুনীয়া চাব পাৰে একদম চাৰিওফালে একদম পুৰা সেউজীয়া হৈ আছে ৰাস্তা ঘাট বহুত ধুনীয়া আৰু এইখন সাগৰ এই ব্ৰিজখন দেখছি তো এইখন ব্ৰিজ পাৰ হ'লে পাই যাম আমি জুবিনদাৰ আইল্যান্ড এইটো হৈছে লাজাৰাছ আইল্যান্ড আৰু এইটো হৈছে আপোনাৰ সেন্ট জনছ আইল্যান্ড আৰু এইখিনি না এটা ইয়াৰ পৰা এই তাকালি এটা বঢ়িয়াকৈ এটা ৰাস্তা বনাই দিছে মানে আমি যে নিউজত পাই আছিলো যে আপোনাৰ লাজাৰাছ আইল্যান্ডটো বহুত বেয়া বা বহুত মানে ধৰক আৰু মানে আগতে ভূত পেট কিবা কিবি সেইটো নাজানো বাৰু কি আছে কি নাই কিন্তু মানে আইল্যান্ডটো মানে নিউজত পাওঁতে না মানে এনে লাগিছিল যে দেখাত আইল্যান্ডটো বহুত লেতেৰা হ'ব বা একদম দেখাত মানে যাব ভয় লাগিব আৰু সেনে লাগছিল আৰু কিন্তু আইল্যান্ডটো যদি চাই না একদম চাফ চুতৰা বহুত ধুনীয়া আইল্যান্ড দেখাত আৰু যে আমি নিউজত পাইছিলো মানে এই দুটা দ্বীপত কোনো মানুহ নাহে এইবিলাক একেবাৰে মিছা কথা কাৰণ আমি ইয়াত বহুত ফৰেনাৰ লগ পাইছো
লগতে এই দুটা আইলেণ্ডতে বহুতকেইটা ৰিজৰ্ট আছে য'ত আপোনালোকে ইয়াত ষ্টে কৰিব পাৰে। জুবিন দাই ইমান ধুনীয়া এটা জাগাত মানে লাষ্ট মুহূৰ্ত কটাইছিল আৰু এনে সাগৰত এদে কোনোবা এটা কোণাতে মানে চিৰদিন জুবিন দাই ইয়াৰ পৰা গুচি গৈছে আৰু তাকেলৈকে গৈ আছোঁ। যিমানে আগে যাই আছোঁ না তো সিমানে একদম মন একদম বহুত বয়াৰ ফালে গৈ আছে। সেইখিনি পালে আমি আইলেণ্ডটো পাম আৰু তাৰপিছত এৰিয়াটো চাম জুবিন দাই মানে সাঁতুৰিছিল আৰু তাতে ধুনীয়াকৈ আমি শ্ৰদ্ধাঞ্জলি দিম। আৰু গাইজ ইয়াতে না লোকেল মানুহবিলাকে মানে ফিচিং কৰা দেখা পাব। ফাইনেলি আহি পালোঁ চেণ্ট জনছ আইলেণ্ড। মই যিটো আইলেণ্ডত বৰ্তমান আছোঁ এইটো হৈছে চেণ্ট জনছ আইলেণ্ড আৰু ইয়াৰে যদি আপুনি ফ্ৰণ্টত চাই সেইটো হৈছে আপোনাৰ লাজাৰাছ আইলেণ্ড। আৰু মই ইয়ত এখন দেখাই আছোঁ, এই যি ইয়তখন আছে মই জুম কৰি আপোনালোকক দেখাই আছোঁ। এই চাওক ইয়তখন ছেম জুবিন দাই জেনাইন ইয়ত কৰিছিল, ছেম টু ছেম ইয়ত। আৰু মানে এই ইয়তবিলাকে হয়তো এতিয়া মানে এনেকৈ ৰখে মানে মানুহবিলাকক যদি কোনোবা সাঁতুৰিব বিচাৰে তো এনেকৈ বোধহয় দিয়ে আৰু এৰিয়াটো চাওক, এইটো এৰিয়া য'ত জুবিন দাই সাঁতুৰিছিল। আৰু এইটো ৱাল দেখছি না আপোনালোকে, এই জংঘলটোত এইটো চাওক এইখিনি। তো ইয়াতে কৈছিল যে এইফালে সাঁতুৰি যাব পাৰিম নেকি, জুবিন দা কিয় আহিছিল ইয়াত। ফাইনেলি আমি ইয়াত শ্ৰদ্ধাঞ্জলি জনাৰ কাৰণে একদম ৰেডি হৈছোঁ, কমপ্লিট গ্ৰুপ, টোটেল আমি 20 জন আছোঁ। তো আপোনালোকক মই দেখাই আছোঁ। আৰু ইফালে চাওক জুবিন দা ধুনীয়াকৈ লেখা আছে সাগৰতলী শুবৰে মন। আৰু ইফালে আমি জাষ্টিছ বিচাৰিছোঁ যাতে জুবিন দাৰ কাৰণে জাষ্টিছ পায়। তো গাইজ এটা এটাকৈ আমাৰ এতিয়া শ্ৰদ্ধাঞ্জলি জনাব। আমি ইয়াতে শ্ৰদ্ধাঞ্জলি দিলোঁ আৰু এতিয়া আমি মায়াবিনী গানটো গাম গোটেইকেইটাই। ধুনীয়াকৈ এনেকৈ লাইন আপ কৰা গৈছে। তো এতিয়া আমি ধুনীয়াকৈ মায়াবিনী গানটো গাম। তো গাইজ আমি এতিয়া ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনালোঁ জুবিন দাক। আৰু এতিয়া মই সঞ্জীৱ দাক মই মাইকটো আগুৱাই দিছোঁ। তো সঞ্জীৱ দা দুষাৰ কওক আপুনি। আজি আমি অতি দুখেৰে মোটামুটি ক'ব লাগিব ছিংগাপুৰৰ চেণ্ট জনছ আইলেণ্ডত উপস্থিত হৈছোঁ, অসমৰ এটা 20জনীয়া টিমে, য'ত আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক চিৰদিনৰ বাবে হেৰাইছোঁ। চিৰদিনৰ বাবে হেৰাইছোঁ যদিও জুবিন দা সদায় আমাৰ হৃদয়ৰ মাজত, প্ৰতিজন অসমীয়াৰ হিয়াৰ মাজত আছে, সদায় জীয়াই আছে। আজি আমি সেই ঠাইখিনিত উপস্থিত হৈছোঁ যিখিনি ঠাইত জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিল। আৰু আমি এজন অনুৰাগী হিচাপে প্ৰায় 20জনীয়া অসমৰ এটা টিম আহি আজি ইয়াত এটা অনুষ্ঠান, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ অনুষ্টুপীয়াকৈ হিচাপে। আজি আমি আহি ইয়াতে বহুতে দুখ প্ৰকাশ কৰিছোঁ যদিও এটা কথাটো ভাল লাগিছে যে আমি সেই ঠাইখিনি অসমীয়া হিচাপে উপস্থিত হ'ব পাই ধন্য মানিছোঁ নিজকে, য'ত আমি জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিল। কাৰণ জুবিন দা অসমীয়াৰ প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু। আৰু বিশেষ ক'ব লগা নাই, আমি আজি আহি নিজকে এটা ধন্য অসমীয়া হিচাপে গৌৰৱান্বিত হৈছোঁ, য'ত আহি সেই চেণ্ট জনছ আইলেণ্ডত উপস্থিত হৈ জুবিন দাক শেষ শ্ৰদ্ধা নিবেদন কৰিব পাৰিছোঁ। আৰু গাইজ এইবাৰে মই জয়ন্ত দাক মাইকটো আগুৱাই দিছোঁ। হয়, নমস্কাৰ। আমি যোৱা পৰহি ছিংগাপুৰ আহি পালোঁ। আহি পাই আমাৰ উদ্দেশ্য এটাই আছিল, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যিটো শেষ নিশ্বাস ত্যাগ কৰিছিলে সেই ঠাইখিনিত আমি একবাৰ শ্ৰদ্ধাঞ্জলি জনাম বুলি মনস্থ কৰিছিলোঁ গোটেইখিনি। আজি আমি 20জনীয়া ট্ৰিপটোত তো আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ইয়াতে অনুষ্টুপীয়াকৈ হ'লেও কৰিলোঁ। তেখেতৰ শেষ শ্ৰদ্ধা ইয়াতে আমি শেষ কৰিলোঁ। আৰু আমি এটা কথাই ইয়াৰ পৰা অনুভৱ কৰিছোঁ বা ক'ব খুজিছোঁ, চৰকাৰ হওক, ন্যায়ালয় হওক, সকলোকে এটাই বিচাৰিছোঁ যে জুবিন দাই যাতে ন্যায় পায়। অসমৰ মানুহে, ভাৰতৰ মানুহে, পৃথিৱীৰ মানুহে যেনেকৈ বিচাৰিছে সেনেকৈ যাতে ন্যায় পায়, আমি সেইখিনিয়ে কামনা কৰিছোঁ। আৰু এইবাৰ মই মাইকটো আমাৰ ট্ৰেভেল এজেঞ্চিৰ দাদাক মই আগুৱাই দিছোঁ। हेलो, मैं नरेंद्र भंसाली हूँ SM ट्रेवल से। मैंने ही ये ट्रिप ऑर्गेनाइज करी है। सारे हम असम से 20 लोग यहाँ पे आए हैं। स्पेशली ये आइलैंड में हम आए हैं ताकि जुबिन दा जहाँ पे लास्ट उनकी हुई थी, जहाँ वो ड्राउन हुए थे, वहाँ पे हम एक बार आना चाहते थे और यहाँ श्रद्धांजलि देना चाहते थे। तो हम होप करते हैं कि उनको जस्टिस मिले, जो भी एकदम सही है वो उनके साथ हुआ जाए। तो वी रिक्वेस्ट ऑल द हायर अथॉरिटीज़ कि जो भी सही रहता है उनको जस्टिस मिला जाए। थैंक यू। एंड रिक्वेस्ट करते हैं कि असम के पीपल ये जगह आएँ। तो दिस इज़ अ प्लेस जहाँ हमारे वन ऑफ द मोस्ट बिलवर्ड सिंगर जुबिन सर
जो यहाँ पे उनकी डेथ हुई थी। तो ये रिक्वेस्ट करेंगे जब भी वो सिंगापुर विजिट करे तो सेंट जॉन्स आइलैंड वो ज़रूर आए। थैंक यू। আৰু এইবাৰ মই দিলীপ দাক মাইকটো আগুৱাই দিছোঁ। নমস্কাৰ অসমবাসী ৰাইজ, আমি আজি স্পেচিয়েলি ছিংগাপুৰ আহিছিলোঁ জুবিনদাৰ কাৰণে। আজি 7 নৱেম্বৰ মানে তেওঁ ত্যাগ কৰিছিল, তাত আমি আহি তেওঁক আমি শ্ৰদ্ধাঞ্জলি জনালোঁ অলপ, আৰু তেওঁৰ প্ৰতি আমি শ্ৰদ্ধা ৰাখি অলপ আমি দুখিত আৰু মানে অসমবাসী ৰাইজক জনাইছোঁ যে এটা মেছেজ দিব বিচাৰিছোঁ, সকলোৱে যেন জয় জুবিনদা আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেকৈ সকলোৱে লিখে, আজিও লিখি থাকক, জুবিন গাৰ্গদাই আমাৰ ন্যায় পায়, নাপায় তেতিয়ালৈকে যেন জয় জাষ্টিছ ফৰ জুবিন গাৰ্গক লিখি থাকক। জয় জুবিন দা, এইখিনিয়ে মোৰ ক'ব লগা, মই বেছি ভালকৈ ক'ব নাজানো, তথাপিও কৈছোঁ। নমস্কাৰ। আৰু মই এইবাৰ মাইকটো আমাৰ দাদাৰ ওচৰত আগুৱাই দিছোঁ। ফাইনেলি আমি ছিংগাপুৰৰ যিটো আইচলেণ্ড আছিলে, জুবিন দাই আমাৰ মাজৰ পৰা হেৰাই গৈছে, সেই জাগাটো আমি দৰ্শন কৰিলোঁ আৰু জুবিন দাক আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। মানে এই জাগাটোত আহি কিনে বহুত বেয়া লাগিছে, জুবিন দাৰ কথা মনত পৰি আছে। আৰু মই মাইকটো এইবাৰ প্ৰজ্ঞানক আগুৱাই দিছোঁ। আপোনালোকে গম পাইছে যে কেইদিনমান আগতে আমাৰ মাজৰ পৰা জুবিন দা আঁতৰি গৈছিলে, তেখেতৰ অকাল মৃত্যু বুলি ক'ব পাৰিম আমি এতিয়া। এই পিছপিনে যে আইলেণ্ডটো আছে দেখিছে আপোনাৰ, এইটো লেজাৰ আইলেণ্ড হয়, আৰু ইয়াতেই জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিল। যিহেতু বহুত বছৰৰ আগৰ পৰা মই পাঠশালা ৰঙালী বিহুৰ লগত জড়িত আছিলোঁ, আৰু তেখেতক মানে বহুত ভালকৈ আৰু পাওঁ আমি তেখেতক, মানে সেইটো কাৰণে বহুত বেয়া লাগিছিলে। আৰু সেইদিনা যেতিয়া খবৰটো পাইছিলোঁ, আৰু আমাৰো ইয়াতে অহা প্লেন হৈছিল আৰু আহিবলৈ ইয়াতে, সেইটো কাৰণে যেতিয়া ইয়াত আহিলোঁ তেতিয়া গম পালোঁ আৰু মানে জুবিন দা য'তে আছে আৰু তাতে ভালকৈ থাকক, তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিলোঁ। আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গোটেইখিনি সম্পূৰ্ণ হৈ গ'ল, আৰু যি গতিকে জুবিন দাই সাগৰ তলিৰ শুবৰে মন গানটো গাই আছিল, আৰু সেনে হৈ গৈছে তেখেতৰ অৰিজিনেল জীৱনতো। আৰু এখন ধুনীয়াকৈ মই বনাই আনিছিলোঁ জুবিন দাৰ ফটো, লগতে সাগৰ তলিত শুবৰে মন। তো এইখন ধুনীয়াকৈ এই সাগৰত দি দিম, যাতে জুবিন দাৰ লগত এইখনো সাগৰৰ তলতে শুই থাকে। তো আহক ধুনীয়াকৈ এইখন মই সাগৰত দি দিওঁ। আকাশে গাতে লবৰে মন সাগৰ তলিত শুব। আৰু গাইজ লাষ্টত আমি এই ফুলেৰে এই সাগৰত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনালোঁ, যাতে জুবিন দাই ভালে কুশলে থাকে আৰু সদায় আমাৰ মাজত জুবিন দা থাকে। যাবলৈ খোজোতে থমকিব দুভৰি ডাৱৰৰ আৰতে। অলপ আগতে যি গামচাই দিছিলোঁ, সাগৰটো একদম ভাই দিছিলোঁ। তো চাওক লাহে লাহে সাগৰ তলৰ ফালে গৈ আছে গাইজ। আমাৰ জুবিন দাই যিটো মানে পইণ্টত ডুবি গৈছিল বা য'ত সাঁতুৰিছিল, তো চাওক সেইখন হৈছে ইয়ত, মানে জুবিন দাই যেনে ইয়তত আহিছিল না, তো সেনে টাইপৰে ইয়ত। চ' ইয়তখন চাওক, আৰু ইয়াৰ পৰা না এনেকৈ সাঁতুৰিছিল, আৰু এইখন ৱাল মই আপোনালোকক জুম কৰি ধুনীয়াকৈ দেখাই দি আছোঁ। তো চাওক এইখন, মানে এইখন ইয়াতে জুবিন দাং আহিছিল, আৰু ইয়াৰ পৰা না সাঁতুৰি পেলাই এই ৱালখনক যাম বুলি কৈছিল যে তাকালি সাঁতুৰি যাম নেকি। চাওক এইটোৱে পইণ্ট য'ত মানে জুবিন দা পানীত ডুবি গৈছিল। আৰু এইখন ইয়ত, আৰু ইয়তৰ পৰা চাওক একদম চাৰিওফালে এনেকৈ ডাঙৰ ডাঙৰ ৱাল দিয়া আছে। তো চাওক ৱাল কমপ্লিট এইটো চাওক এই ৱাল।